শুনা কৃষ্ণ কথা পৰীক্ষিত মহাশয়। পৰীক্ষিত ৰজাক সুখদেৱে সুন্দৰভাৱে কৈছে যে হে পৰীক্ষিত, ঈশ্বৰৰ মহিমা বা ঈশ্বৰৰ কৃষ্ণৰ কথা কৈ কেতিয়াও শেষ কৰিব নোৱাৰি যিহেতু, আৰু কৃষ্ণৰ এনে এক মহিমা যি কৃষ্ণ কথাই ভক্তসকলক আকৰ্ষিত কৰে। মই ভক্তসকলৰ কথা কৈছোঁ। কিছু অৱগতে হয়তো কৃষ্ণৰ কথাৰ প্ৰতি আকৰ্ষিত নহ'বও পাৰে যদি তেওঁৰ পুণ্য নাই। যিসকলৰ পুণ্য আছে সেইসকলে মহাভাগৱতৰ প্ৰতি বা কৃষ্ণৰ কথাৰ প্ৰতি আকৰ্ষিত নিশ্চিতভাৱে হ'ব, আৰু সেইটোৱেই হৈছে পৰম ভকত বা পুণ্যৱান ব্যক্তিৰ এক এক চৰিত্ৰ। এতিয়া সুখদেৱে কৈছে যে হে পৰীক্ষিত, বহুদিন হ'ল বৃন্দাবনত কি হৈছে, 5 দিন 6 দিন ধৰি একেৰাহে বৰষুণ পৰি আছে। বৰষুণ পৰি থকাৰ অৱস্থাতে তেনেধৰণে ভগৱন্ত পুৰুষে কি কৰিলে, গৰু চৰাবলৈ গ'ল। গৰু চৰাবলৈ গৈ তেওঁ আগৰ নিচিনাকৈ যেনেধৰণে গৰু চৰাই গোবৰ্ধনৰ শিখৰত যায়, তো যেনেধৰণে চৰাই আগৰ নিচিনাকৈ তেনেধৰণে তেওঁ চৰাবলৈ গৈছে। চৰাবলৈ গৈ ধুনীয়াকৈ কি হৈছে, তেওঁ চৰাই আছে। ইফালে আকৌ বিদুৰে তেওঁক চাই দেখিয়ে তেওঁ দৌৰি দৌৰি আহি উজুতি খাই তেওঁ ভগৱন্ত পুৰুষক তেওঁ দৰ্শন কৰিছে। ভগৱন্ত পুৰুষক দৰ্শন কৰাৰ লগে লগে তেওঁৰ যিমানবিলাক মোহ আছিলে, মায়া, সমস্তবিলাক কি হৈছে, ইউদ্ধে নাশ হৈছে। কথাষাৰ মন কৰিব, ভকতসকলে ঈশ্বৰক দৰ্শন পোৱাৰ সময়ত বা চিন্তা কৰাৰ সময়ত একান্ত মনেৰে ঈশ্বৰ চিন্তা কৰে, আৰু সেইসকল পৰম ভকত। ভকত আৰু বৈষ্ণৱ দুটা বস্তু আছে। ভকত আৰু বৈষ্ণৱ একেই নহয় কেতিয়াও। বৈষ্ণৱ কাক কয় আৰু ভকত কাক কয়? চাব, শিৱ ব্ৰহ্মা আদিবোৰক আমি ভগৱান বুলি জ্ঞান কেতিয়াও নকৰোঁ। কিহৰ কাৰণে? শিৱ বা ব্ৰহ্মা কেতিয়াও ভগৱান নহয়, তেওঁলোক হৈছে বৈষ্ণৱ। বৈষ্ণৱ কাক কয় এতিয়া চাব, তেওঁলোকক বৈষ্ণৱ বুলি এইকাৰণে সিদ্ধান্ত দিয়া হৈছে, যিসকল ব্যক্তিয়ে দায়িত্বত থাকি ঈশ্বৰ সাধনা কৰে তেওঁলোক হৈছে বৈষ্ণৱ। চাব, শিৱক এতিয়া কি তেওঁক ভগৱন্ত পুৰুষে তেওঁক আদেশ দিছে যে তুমি সংসাৰ কৰ্ম তুমি সাধন কৰিবা। যেনেধৰণে তেওঁক এটা দায়িত্ব দিছে, সেই দায়িত্ব পালন কৰি তেওঁ কি কৰিছে, ঈশ্বৰ সাধনা কৰিছে। এই ঈশ্বৰ সাধনা কৰাৰ কাৰণে তেওঁ কি বুলি কোৱা হৈছে, বৈষ্ণৱ বুলি কোৱা হৈছে। ব্ৰহ্মাদেৱক তেওঁ ব্ৰহ্মলোকত তেওঁক দায়িত্ব দিছে, তুমি সৃষ্টি কৰ্ম সাধন কৰা। তেওঁ সৃষ্টি কৰ্ম কি কৰিছে, তেওঁ দায়িত্বক্ৰমে তেওঁ সৃষ্টি কৰ্ম সাধন কৰি আছে, লগতে ঈশ্বৰ ভক্তিও তেওঁ সাধন কৰিছে। এইসকল হৈছে বৈষ্ণৱ। চাবলৈ গ'লে ধ্ৰুৱ বৈষ্ণৱ হয়, প্ৰহ্লাদো বৈষ্ণৱ। আগৰ সময়খিনি ভকত আছিল, যেতিয়া ৰজাৰ দায়িত্বভাৰ পৰি গ'ল তেতিয়াৰ পৰা তেওঁ কি হৈ গ'ল, বৈষ্ণৱ হৈ গ'ল। আজি যিমানবিলাক দায়িত্বত তেওঁলোকে থাকি ঈশ্বৰ সাধনা কৰে তেওঁলোকক কোৱা হৈছে বৈষ্ণৱ। ভকত কাক কয়? ভকত মানে হৈছে যাৰ নেকি একো তেওঁৰ দায়িত্বৰ ভাৰ নাই, তেওঁ চিন্তা নোহোৱাকৈ, একো ভাৱনা নোহোৱাকৈ যি নিৰ্গুণময়ভাৱে যিজনে ভক্তি কৰে সেইজনে হৈছে ভকত। নিৰ্গুণ মানে কি চাওক, নিৰ্গুণ মানে য'ত নেকি কোনো মোহ নাই, তেওঁৰ কোনো মায়া নাই, সেইজনে হৈছে নিৰ্গুণ। তেওঁৰ মনত কোনো ভাৱনা নাই, তেওঁৰ মনত কোনো চিন্তা নাই, মনত কোনো তেওঁৰ চিন্তাই তেওঁক আমনি কৰিব নোৱাৰে। সেইজন হৈছে কি, নিৰ্গুণময় ভক্তি তেওঁ কৰে, তেওঁ নিৰ্গুণ ভকত। সগুণ মানে শটা গুণযুক্ত যিজন ভকত, যিয়ে নেকি এটা কৰ্মই নহয় বহুতকেইটা সাধন কৰি থাকে, সেইজনক কোৱা হৈছে সগুণ ভকত।
বা তেওঁ সগুণময় ভক্তি তেওঁ কৰে, সগুণ ভক্তি তেওঁ আচৰণ কৰে, সেইযোৰ কোৱা আছে সগুণ ভক্তি। দ্বিতীয় স্কন্ধত এটা ভক্তি শ্ৰেষ্ঠ কৰিছে, কি ভক্তি? সেইটো হৈছে নিৰ্গুণময় ভক্তি, যিটো নেকি একো ভাৱনা নাইকিয়া, কোনো চিন্তাই আমনি নকৰে যিটো ভক্তি, তাক কোৱা হৈছে নিৰ্গুণ। এই নিৰ্গুণময় ভক্তি কৰিব পৰা ভকত বহুত কম আছে, কাৰণ সকলোৰে মায়া আছে, সকলোৰে এখন নিজৰ নিজৰ সংসাৰ আছে, সকলোৰে নিজৰ নিজৰ দায়িত্ব আছে, সকলোৰে নিজৰ নিজৰ কৰ্ম আছে, তেওঁৰ চাকৰি আছে। এই ধৰণৰ দায়িত্ব যিহেতু তেওঁৰ ওপৰত পৰে, মা দেউতাই যেতিয়া লাহে লাহে নোৱাৰা হয় দায়িত্ব ল'বলৈ, যেতিয়া সন্তানে যেতিয়া ডাঙৰ হয়, সন্তানে দায়িত্ব লয়, এই ধৰণৰ যিসকল ব্যক্তি থাকে বা ভকত বুলি মই কৈছোঁ, এইসকল ঈশ্বৰ সাধনা কৰা ভকতসকলে যদি দায়িত্ব পৰে, তেনেহ'লে তেওঁলোকে যদি দায়িত্ব কৰ্ম কৰি থকাৰ মাজতে যদি ঈশ্বৰ সাধনা কৰে, তেওঁক কোৱা হৈছে বৈষ্ণৱ। বৈষ্ণৱ আৰু ভকতৰ মাজত বিশেষ পাৰ্থক্য নাই। বৈষ্ণৱো পবিত্ৰ আৰু ভকতো পবিত্ৰ। বৈষ্ণৱেও ঈশ্বৰকে সাধনা কৰে আৰু ভকতেও ঈশ্বৰকে সাধনা কৰে, কিন্তু বৈষ্ণৱৰ দায়িত্ব থকাৰ বাবে বা তেওঁলোকৰ অলপ হ'লেও মায়ামোহ থকাৰ বাবে তেওঁ বৈষ্ণৱ বুলি কোৱা হৈছে। শিৱপ্ৰভুৰ মায়া আছে, মোহ আছে, ব্ৰহ্মাদেৱৰো মায়া মোহ আছে, সেইকাৰণে অলপ মায়া বা দায়িত্বত পৰি থকা যিসকল ভকত, সেইসকলক বৈষ্ণৱ, আৰু নিৰ্গুণময় ভক্তি কৰাকেই হৈছে ভকত বা পৰম ভকত। ভকত আৰু ভকত, পৰম ভকতৰ মাজতে যিটো পাৰ্থক্য আছে, ভকত হোৱাটো সহজ হ'ব পাৰে, কিন্তু পৰম ভকত হোৱাটো অতি কঠিন। ধুতি চেলেং বা গামোচাখন লৈ আপুনি এজন ভকত হ'ব পাৰিব, পৰম ভকত হ'বলৈ আপোনাৰ সেই গুণৰ অধিকাৰী হ'বই লাগিব। সেই পৰম গুণ সম্পন্ন যিজন ব্যক্তি হ'ব, সেইজনহে পৰম ভকত বা প্ৰকৃত ভকত হ'বলৈ তেওঁৰ যোগ্যতা থাকিব। সেইজনে হৈছে ভকত বা পৰম ভকতৰ বৰ্ণনা। তাৰ পাছতে সুন্দৰভাৱে ঈশ্বৰ কথা, তেওঁ কৃষ্ণ কথা তেওঁ কৈছে, শুনিছে তেওঁ। আৰু কি হৈছে, বলোৰাম হৈছে ভগৱন্তৰ অষ্টম অৱতাৰ। তেওঁ নিজ ৰূপেই তেওঁ বলোৰামৰ অৱতাৰ ধৰি আহিছে, আৰু নিজ ৰূপে তেওঁ কৃষ্ণ নামৰ এটা অৱতাৰো তেওঁ শ্যাম বৰ্ণীয় যিটো ৰূপ, তমাল সদৃশ বৰ্ণ যিটো ৰূপ, সেইটো ধৰি তেওঁ ধাৰণ কৰি পৃথিৱীত আৱিৰ্ভাৱ হৈছে। এতেকে বলোৰামক তেওঁ অহংকাৰ কৰিছে যে তেওঁক কোনো মোহে, কোনো মায়াই তেওঁক কি কৰিব নোৱাৰে, আবদ্ধ কৰি ৰাখিব নোৱাৰে, তেওঁ ইমানেই পবিত্ৰ। তেতিয়া ভগৱন্তই কি কৰিলে, চতুৰ্ভুজ ৰূপ ধাৰণ কৰি পীত বস্ত্ৰ পৰিধান কৰা যিটো চতুৰ্ভুজ তেওঁৰ ৰূপ, সেই ৰূপটো যেতিয়া তেওঁ দৰ্শন কৰালে, তেতিয়া ভগৱন্ত পুৰুষৰ যি ভক্তিৰ মোহত তেওঁ আবৃত হৈ পৰিল সেইজন। আৰু অতি সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰিছে যে হলধৰে তেওঁ নাজানি পৰীক্ষা কৰিব বিচাৰিছিলে ভগৱন্ত পুৰুষক, ব্ৰহ্মাই পৰীক্ষা কৰিব বিচাৰিছিলে ভগৱন্ত পুৰুষক, যি তেওঁ নিলে। ইয়াত সুন্দৰভাৱে কৈছে, পৰীক্ষা কৰিবে লাগি আমাৰো মহিমা, গুৰক্ষ দামৰি চুৰি কৰি নিলা ব্ৰহ্মা। ব্ৰহ্মাই তেওঁ কি কৰিলে, চুৰ কৰি নিছিলে। মই আগমুহূৰ্তত মই সেইখিনি কথা কৈ গৈছোঁ। ব্ৰহ্মাই চুৰ কৰি নিছিলে সেইখিনি গৰু, আৰু গৰু প্ৰত্যেকটো গৰুৰ ৰূপ ধাৰণ কৰিলে কোনে, ভগৱন্তই ভূ সময় ভৰি। মায়া কৰি থৈ গৈলা আপোনাৰ পুৰি, তাতে সেই আপুনি ভৰিলো গুৰক্ষ দামৰি। তেওঁ কি কৰি থৈ গ'ল, গোটেইখিনি মায়াৰ দ্বাৰা এটা গুহাত তেওঁ বন্দী কৰি থৈ গ'ল, আৰু সেইখিনি দামৰিখিনি ব্ৰহ্মাই পুনৰ আনি ভগৱন্তক ক্ষমা বিচাৰি সেইখিনি তেওঁক প্ৰদান কৰিলে। বোলে আপোনাৰ পৰীক্ষা কৰাটো হৈছে মোৰ আটাইতকৈ ডাঙৰ অপৰাধ, আৰু সেই অপৰাধটো আপুনি মোক ৰক্ষা কৰক বুলি শাস্ত্ৰত সুন্দৰভাৱে উল্লেখ কৰা হৈছে। ইয়াৰ পাছত সুন্দৰভাৱে কি কৈছে,
বৰ সুন্দৰ কিছুমান কথা ইয়াত প্ৰকাশ কৰিছে। ব্ৰহ্মাৰ স্তুতি সম্পৰ্কে ক'ব যে ব্ৰহ্মাই কেনেধৰণে ভগৱন্ত পুৰুষক স্তুতি কৰিছে, কেনেধৰণে স্তুতি কৰিব। আৰু ভগৱন্ত পুৰুষক স্তুতি কৰা প্ৰত্যেকটো স্তুতিয়ে বেলেগ বেলেগ, প্ৰত্যেকে নিজৰ ভাৱৰ স্তুতি কৰে। আপুনি ভগৱন্তক শংখনাদ কৰি স্তুতি কৰিব পাৰে, প্ৰাৰ্থনাকৈ স্তুতি কৰিব পাৰে। প্ৰত্যেকৰে এটা স্তুতিৰ প্ৰক্ৰিয়া বেলেগ বেলেগ থাকে, কিন্তু তেওঁ ভজনা কৰা ব্যক্তি হৈছে এজনী, সেইজন হৈছে ভগৱন্ত পুৰুষ। মানুহে কয় এইটো নাপায়, সেইটো নাপায়, এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে। এইটো নহয় আচলতে প্ৰক্ৰিয়াটো, সেইটোহে হ'ব লাগে, সেইটো তেওঁলোকৰ দৃষ্টিৰেহে কয়। বোলে মই ক'লোঁ যে আপুনি ধূপ 3ডালহে জ্বলাব, 2ডাল নজ্বলাব, নাপায়। বোলে আপুনি 4ডাল জ্বলালে, বোলে নাপায় নহয় 4ডাল জ্বলাবলৈ। এনেধৰণৰ থাকে। এতিয়া আপুনি কি ভাৱেৰে জ্বলালে ধূপ 3ডাল? বোলে মই ব্ৰহ্মা হৰি হৰ 3জনকে স্মৰি জনাইছোঁ। নহয়, বোলে মই সগুণ, তামসিক, ৰাজসিক আৰু সাত্বিক, এই 3ক মই ধাৰণ কৰি মই 3ডাল জ্বলাইছোঁ। এতিয়া আপুনি যেনিবা 4ডাল জ্বলায়, কিহক স্মৰণ কৰে? আপোনাৰ প্ৰক্ৰিয়াটো বেলেগ। আপুনি 4ডাল ধূপ জ্বলালে গুৰুদেৱ নাম ভকত বোলে, এইসকলক মই ধাৰণ কৰি জ্বলাইছোঁ, গুৰুদেৱ নাম ভকত। আৰু বোলে নহয়, মই কি জ্বলাইছোঁ? জ্ঞানী, অৰ্থাৰ্থী আদি 4 প্ৰকাৰৰ ভকত। আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী, এই 4 ভকতৰ মই কেন্দ্ৰ কৰি মই 4ডাল ধূপ জ্বলাইছোঁ। এতেকে আপোনাৰো এটা মনোভাৱ বেলেগ, তেখেতৰো এটা মনোভাৱ বেলেগ। সেইকাৰণে প্ৰত্যেকেই ঈশ্বৰ সাধনা কৰা এটা বেলেগ বেলেগ প্ৰক্ৰিয়া থাকে, আৰু সেই প্ৰক্ৰিয়াটো সকলোৰে লগত নিমিলিবও পাৰে। সেইকাৰণে আপুনি ক'ব নোৱাৰে যে মোৰ প্ৰক্ৰিয়াটো ভুল হৈছে ঈশ্বৰ সাধনা কৰা, যে মই ক'ব নোৱাৰোঁ আপোনাৰ ঈশ্বৰ সাধনা কৰা প্ৰক্ৰিয়াটো ভুল হৈছে। প্ৰত্যেকৰে দৃষ্টিত প্ৰত্যেকেই শুদ্ধ, কেৱল ঈশ্বৰৰ চৰণত সেই ভক্তি পালেগৈ হৈছে। আপুনি কেনেদৰে ঈশ্বৰৰ সাধনা কৰিছে সেইটো ডাঙৰ কথা নহয়। কিমান শুদ্ধ মনেৰে, কিমান শুদ্ধ ভাৱেৰে, কিমান দৃঢ়তাৰে আপুনি সেইজন ভগৱন্তক স্তুতি কৰিছে, তেওঁক আঁকোৱালি লৈছে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা বুলি শাস্ত্ৰত উল্লেখ কৰিছে। তাৰ পিছৰ পদে কি প্ৰকাশ কৰে, আমি পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছোঁ। কৃষ্ণ।